হেল্ল' দোস্ত, কি খবৰ? আপোনালোকৰ ভালেই আছেনে? আশা কৰোঁ আপোনালোকৰ পৰিয়াল সদায় ভালেই থাকক। চ' আজি ব্লগটো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো একদম শেষলৈকে চাব নাপাহৰিব। আৰু ৰাতিপুৱা মই সদায় মৰ্ণিং শুই উঠি ফ্ৰেছ হোৱাৰ পিছত মই একাপ লাল চাহ খাওঁ আৰু লাল চাহ কাপ খাই পেলাই মই দিনটো আৰম্ভ কৰোঁ। চ' আহকচোন আমাৰ ল'ৰাটোক মই অকণমান দেখাই দিওঁ, তাক স্কুললৈ ৰেডি কৰিবলৈ আছে আৰু ৰেডি কৰি মই ডিউটিলৈ যাওঁ। শুই আছে চাওক, 7টা বাজি গ'ল আৰু স্কুল যাব লাগে, সি শুই আছে দেখিছেনে? এই বুধু উঠো, উঠা আকৌ, 7টা বাজি গ'ল, গা ধুব লাগে, ব্ৰাছ কৰিব লাগে, ফ্ৰেছ হ'ব লাগে, স্কুল যাব লাগে। উঠা 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 উঠা, 7টা বাজিলে, উঠা। ৰিয়া মাহী ওলালি, ৰিয়া মাহী স্কুললৈ ওলাই গ'ল চাচোন। উঠা উঠা, অকণ উঠা মোৰ দে, হা উঠা, মুখখন ধোৱা ব'লা, নহ'লে মই গুচি যামগৈ। তুমি অকলে ভাত খাব লাগিব কিন্তু, এইটো চাই লওঁ হ'ব? তুমি অকলে ভাত খাবা? হা, ঠাণ্ডা হাত লগাই দিয়া। দেখিছে কিমান দুষ্ট আমাৰ ল'ৰা। 31 মাৰ্চত 6 বছৰ সোমাব। উঠা দেখোন, উঠা। এইফালে ল'ৰাক মই বিয়া ৰেডি কৰি দিলোঁ স্কুললৈ, আৰু এতিয়া মই যাম ডিউটি। ওলাই আহি ৰেডি হৈ গ'ল স্কুললৈ, আৰু মই এতিয়া যাম দোকান ডিউটি। এইফালে গৰম গাখীৰ, এইটো মিষ্টি বনাম গাখীৰ, দেখিছেনে? গাখীৰ পূৰা গৰম হৈ আছে, কাটা নিমকি বনাই আছোঁ। এইফালে চিংৰা আছে, কাটা নিমকি বনাই আছোঁ। কাটা নিমকি মই ফ্ৰাই কৰি আছোঁ, দেখিছেনে? কাৰণ দিনটো মই কাম কৰিয়ে থকা হয়, ৰাতিপুৱা আহি পেলাই চিংৰা বনাওঁ, তাৰপিছত মিঠাই কাম কৰা হয়। কিমানটা ধুনীয়া হৈছে তাত কাটা নিমকি। কাটা নিমকি খুব বেছি বিক্ৰী হয় আমাৰ ইয়াত, ভুজিয়া আৰু কাটা নিমকি। আৰু এইফালে চাওক, ধুনীয়াকৈ মই কাটা নিমকি আজি ফ্ৰাই কৰি আছোঁ। আৰু ব্লগটো কেনেকুৱা হৈছে কমেণ্টত জনাব নাপাহৰিব, আৰু মোৰ ভিডিঅ'টো ক'ৰপৰা চাইছে কমেণ্টত জনাব নাপাহৰিব। ডেইলি ব্লগ মই দি থাকোঁ, আৰু ঘূৰিব যোৱা সময় নহয়, কাম কৰি থকা হয়তো, সেই গতিকে ঘূৰিব যোৱা ব্লগ মই দিব পৰা নাই। এই কামটো কৰিয়ে মোৰ সংসাৰ চলাই আছোঁ। চ' আপোনালোকে ক'ৰপৰা ভিডিঅ'টো চাইছে কমেণ্টত জনাব নাপাহৰিব। চ' আজিলৈ ইমানেই। জয় আই অসম।